ধৰণৰ লিগেল নোটিছ জাননী নকৰাকে জিলা প্ৰশাসনে যি ধৰণে ৰাতিপুৱাৰ পৰা অবৈধ উচ্ছেদ চলাইছে, আচলতে আমি ছাত্ৰমুক্ত সংগ্ৰাম মন্ত্ৰীয়ে ক'ব খুজিছো যে জিলা প্ৰশাসনক আমি শিকাব লাগিব নেকি যে কেনেকৈ উচ্ছেদ প্ৰক্ৰিয়াটো চলাব লাগে। আপোনালোকে কোনো ধৰণৰ লিগেল নোটিছ জাৰি নকৰাকে ৰাতিপুৱাৰ পৰা যি অবৈধ উচ্ছেদ চলাইছে ইয়াক আমি ধিক্কাৰ জনাইছো। আজি এইখন অঞ্চলৰ কিছুমান বাগা বাগা নেতাই বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ লগত মিটিং কৰাৰ পিছতো আজি কিয় উচ্ছেদ চলিছে, এইবোৰ যে কেৱল নাটক আৰু নাটক আছিলে এই কথাটো ইতিমধ্যে স্পষ্ট আৰু জল জল পট হৈ পৰিছে। আজি সুপ্ৰিম কোৰ্টে কি কৈছিলে যে বৈধ ভাৰতীয় মানুহবিলাকক চিনাক্ত কৰি সেই মানুহবিলাকক মাটি প্ৰদান কৰি তাৰ পিছত উচ্ছেদ কৰক, কিন্তু জিলা প্ৰশাসনে এনেকুৱা কামবোৰ কেতিয়াও নকৰি কেৱল আৰু কেৱল ডেভেলপমেণ্টৰ নামত ইয়াত থাৰ্মো প্লান্টেশ্যন হ'ব সেই নামত ইয়াত উচ্ছেদ চলাইছে। আজি মানুহে থাৰ্মো প্লান্টেশ্যন কিয় কৰে, এটা প্ৰজেক্ট মানুহে কিয় বনায়, তাতে আমি সংস্থাপন পাম, আমি জীৱিকা পাম, কিন্তু উন্নয়নৰ নামত ডেভেলপমেণ্টৰ নামত এনেকে মানুহৰ বুকুত লাঠি মাৰি মানুহক গ্ৰহণ কৰি যি উন্নয়ন বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰিব খুজিছে ইয়াক আমি ছাত্ৰমুক্ত সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছো, আমি ধিক্কাৰ জনাইছো। এনেকুৱা উন্নয়ন আমাক নালাগে। আজি মই এজন ছাত্ৰ গোৱালপাৰা কলেজত ক্লাছ কৰিবলৈ মই ওলাইছো, কোনো ধৰণৰ নোটিছ নোহোৱাকে যেতিয়া ৰাতিপুৱাৰে পৰা নিজৰ জেগাত এনেকুৱা উচ্ছেদ দেখিবলৈ পাইছো, মই ক্লাছ কৰিবলৈ যাবলৈ পোৱা নাই, মোৰ সাহস হোৱা নাই, ভিতৰত মানি লোৱা নাই। আজি এনেকুৱা কাম, আজি আপোনালোকে কওকচোন, যেতিয়া আমাৰ আফ্ৰিকাত এই কলা মানুহবিলাক ছেকেণ্ড চিটিজেন হিচাপে গণ্য কৰা হৈছিলে, আজি অসমত মুছলমান মানুহৰ তাতকে বেছি ঘৃণা আৰু তাতকে বেছি বেয়া অৱস্থা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰিছে। গতিকে আমি খুব স্পষ্ট ভাষাৰে ক'ব খুজিছো যে এনেকুৱা কাম আৰু অমানৱিক উচ্ছেদ বন্ধ কৰিব লাগে, অন্যথা আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে গোৱালপাৰা জিলা প্ৰশাসনিক ব্যৱস্থা স্তব্ধ কৰি দিম। তেতিয়া কিন্তু ইয়াৰ ব্যৱস্থা, ইয়াৰ দায়ী আমি নলওঁ, সম্পূৰ্ণভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসনে ইয়াৰ প্ৰতি জগৰীয়া হ'ব লাগিব। আৰু যেতিয়ালৈকে এই অমানৱিক কাৰ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ নকৰে তেতিয়ালৈকে আমি ছাত্ৰমুক্ত সংগ্ৰাম সমিতিয়ে সদায় ৰাজপথ কটাই থাকিম আৰু আমি দিছপুৰ যাম প্ৰয়োজন সাপেক্ষে, কিন্তু এই অমানৱিক উচ্ছেদ বন্ধ কৰিবলৈ একদম স্পষ্টভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি জিলা ছাত্ৰমুক্ত সংগ্ৰাম সমিতিয়ে সকীয়াই দিছো। ধন্যবাদ।